নমস্কাৰ আজি 31 মে 2026 সানডে মই আজিৰ পৰা গোটেই সপ্তাহটোৰ বাবে ৰাশিফল কম লগতে দুই এখন চিঠিপত্ৰ থাকিব মনত থাকিব আপোনালোকে যদি মোলৈ চিঠিপত্ৰ লিখে তেতিয়া আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো ইয়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 গতিকে আজি প্ৰথমতে মই মেষ ৰাশিসকলৰ ফলাফল কম এৰিছ মই দুখন কাৰ্ড লৈছোঁ টেৰট কাৰ্ড নাইট অফ ছৰ্ডছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে সপ্তাহটো কিছু উত্থান পতন থাকিব অৰ্থনৈতিক দিশত কিছু অশুভকাৰক অৱশ্যে শেষৰ পাৰ্টত একেবাৰে লাষ্ট পাৰ্টত উপাৰ্জনৰ ক্ষেত্ৰত কিছু শুভ হ'ব বৃহস্পতি আপোনাৰ ফেভাৰত আছে গতিকে বিদ্যালাভত শুভ ফল দেখুৱাই আছে যাত্ৰা আদিত শুভ হ'ব এই সপ্তাহটোত মনৰ দুখত কিছু কথা কৈ দিব পাৰে কিন্তু পেটৰ কথা কাকো তেনেকুৱাকৈ নক'ব কেতু কিছু অশুভকাৰক হৈ আছে আৰু সপ্তাহটোত স্বাস্থ্য পাতিত কিছু অৱনতি যিমান পাৰে দান ধ্যান কৰক ভাল হ'ব লাকি কালাৰ ব্লু লাকি নাম্বাৰ 7 আনলাকি কালাৰ হোৱাইট বৃষ ৰাশি টৰাছ পেণ্টাকুলছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যত মধ্যম ফল অৱশ্যে কষ্ট কৰিলে কিছু শুভ ফল দিব যাত্ৰাৰ ক্ষেত্ৰত সাৱধান হওক সৰু সুৰা দুৰ্ঘটনাৰ যোগ দেখুৱাই আছে সপ্তাহটোত পাৰ্টনাৰশ্বিপ ব্যৱসায়ত নাযাব বাধা পাব এই সপ্তাহটোত বিদ্যাৰ্থীসকলে ভাল ফল কৰিব পাৰিব উচ্চ শিক্ষাৰ শুভ ফল নিবনুৱাসকলৰ কিছু শুভ ফল দেখুৱাই আছে বাধা বিঘিনিৰ মাজেৰেও আপুনি লাহে লাহে আগবাঢ়িব পাৰিব পাৰিলে পোৱালমণি পিন্ধক নতুবা তামৰ আঙুঠি এটা ৰিং ফিংগাৰত পিন্ধক লাকি কালাৰ হ'ব ৰেড লাকি নাম্বাৰ হ'ব 7 আনলাকি কালাৰ হ'ব ব্লেক মিথুন ৰাশি জেমিনি নাইট অফ ওৱান্স এণ্ড পেণ্টাকুলছ এই দুখন কাৰ্ড মতে বিভিন্ন দিশত আগবাঢ়িব পাৰিব অৱশ্যে এই সপ্তাহটোত বৃহস্পতিবাৰ দিনটো আপোনাৰ লাকি হ'ব নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰিব পাৰিলে সোণৰ আঙুঠি এটা তৰ্জনীত পিন্ধক বৃহস্পতি কিছু অশুভ দেৱী ভুৱনেশ্বৰী আৰাধনা কৰক সৰস্বতী দেৱীৰ আৰাধনা কৰক তেতিয়াহে বিদ্যাৰ্থীসকলে শুভ ফল পাব যাত্ৰাত কিছু সাৱধান হ'ব লাগিব এই সপ্তাহটোত দূৰ যাত্ৰা নকৰিব স্বাস্থ্য পাতি মধ্যম লাকি কালাৰ অফ হোৱাইট আনলাকি কালাৰ ব্লেক লাকি নাম্বাৰ 7 এতিয়া আহিছোঁ সপ্তাহটোৰ চিঠিপত্ৰলৈ মই প্ৰথমতে এখন চিঠি লৈছোঁ এখেতে লিখিছে ল'ৰাৰ নৰগণ আৰু ছোৱালীজনীৰ ৰাক্ষসগণ বিয়া হ'ব পাৰেনে নাই শাস্ত্ৰই কৈছে অসুৰ মানুহজস্য মৃত্যুমেৰ প্ৰদীৱত মিন্স নৰগণৰ পাত্ৰৰ লগত ৰাক্ষসগণৰ বিবাহ হ'লে কিন্তু অমংগল সূচক কিন্তু পাত্ৰ যদি ৰাক্ষসগণ হয় পাত্ৰী নৰগণ হয় তেতিয়া হ'ব পাৰে 36টা গুণৰ ভিতৰত 28টা গুণ যদি মিলে আৰু দুজনৰ কোনো যদি মাংগলিক নহয় তেতিয়া বিয়া হ'ব পাৰে মহৰ্ষি গৰ্গে কৈছিলে ৰাক্ষগণ যদা পুংসাং কুমাৰী নিৰ্গণ ভৱেত সম্বকুটম খগ পিতৃজনী শুদ্ধি শুভস্তথা অৰ্থাৎ পাত্ৰ ৰাক্ষসগণ পাত্ৰী নৰগণ কিন্তু নক্ষত্ৰ গ্ৰহ ৰাশাধিপতি জনীকূট আদি যদি শুভ হয় মিত্ৰ হয় তেতিয়া জীৱন যাপনত কোনো বাধা নাই হ'ব পাৰে গতিকে এইবিলাক ক্ষেত্ৰত গণদোষ নপৰে আৰু এখন চিঠিলৈ গৈছোঁ এখন চিঠি লিখিছে মামনি হালদাৰ কিৰোয়াং ডাঙৰীয়া নমস্কাৰ ল'ব টাইমেটৰ এই প্ৰগ্ৰামটো আমাৰ সকলোৰে প্ৰিয় মোৰ ল'ৰাজনে পশ্চিম দিশত ফেচ থকাকৈ পঢ়ি আছে সেই চাইডটো ঠিক হয়নে নহয় ল'ৰা ছোৱালীৰ পঢ়াৰ ক্ষেত্ৰত টেবুল সদায় কিন্তু ইখান কোণত ৰাখিলে ভাল পূব ছাইডত ফেচ থাকিব লাগিব নতুবা উত্তৰ ছাইডত ফেচ থাকিলে আৰু ভাল ৰাতি শোৱাৰ সময়ত মূৰটো যাতে উত্তৰ দিশত নাথাকে মই আগতেও কৈছোঁ বহুতবাৰ সেইটো মনত ৰাখিব আপুনি পূব দিশত ৰাখিব পাৰে মূৰটো নতুবা দক্ষিণ ছাইডত ৰাখিব পাৰে আৰু সদায় প্ৰসাদ বহাৰ আগত পুৱা ভাগত স্পেচিয়েলি তুলসীৰ ৰস মৌজোলৰ লগত মিলাই যদি খাব পাৰে তেতিয়া কিন্তু বিদ্যালাভত শুভ ফল দিয়ে ধন্যবাদ কৰ্কট ৰাশি কাপছ এণ্ড ছৰ্ডছ এই দুখন কাৰ্ড মতে বাধা বিঘিনি কিছু আছে সপ্তাহটোত শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল মান সন্মানত হানি হ'ব পাৰে বিদ্যাৰ্থীসকলে মোটামুটি ভাল ফল পাব সপ্তাহটোৰ শেষৰ ফালে বিভিন্ন দিশত শুভ ফল দিব
লাকি কালাৰ ব্লেক, আনলাকি কালাৰ হোৱাইট, লাকি নাম্বাৰ 7। সিংহ ৰাশি কাপছ এণ্ড হেংমেন। এই দুখন কাৰ্ড মতে যাত্ৰা কৰোঁতে সাৱধান হ'ব, টকা পইচা আহিলেও খৰচাৰ মাত্ৰা বেছি হ'ব, বিদ্যাৰ্থীসকলে শুভ ফল পাব। কেছ মামলা মকদ্দমাৰ ভয় আছে, সাৱধান থাকক। ড্ৰাইভিং কৰোঁতে সাৱধান হওক। এই সপ্তাহটোত মংগলবাৰ দিনটো পালন কৰক। সপ্তাহটোৰ যাত্ৰা আদিৰ ক্ষেত্ৰত মধ্যম, পাৰিলে শনি মন্দিৰত তিলৰ তেলৰ চাকি আগবঢ়াওক। শনিবাৰ দিনটো পালন কৰক। লাকি কালাৰ স্কাই ব্লু, আনলাকি কালাৰ হোৱাইট, লাকি নাম্বাৰ 4। কন্যা ৰাশি দ্য চেৰিয়ট এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে দিনটো সাৱধানেৰে সপ্তাহটো সাৱধানেৰে পাৰ কৰক। যাত্ৰা কৰোঁতে সাৱধান হ'ব। এই সপ্তাহটোত পাৰিলে টোটেল সপ্তাহটো নিৰামিষ আহাৰ গ্ৰহণ কৰক। মাজে সময়ে কৃষ্ণ মন্দিৰত শৰাই এভাগ আগবঢ়াওক, ভাল হ'ব। ভ্ৰমণৰ ক্ষেত্ৰত শুভ ফল, বিদ্যাৰ্থীৰ শুভ ফল, ব্যৱসায় বাণিজ্যত মধ্যম ফল। কন্যা ৰাশিৰ জাতক জাতিকাসকলে বেছি দূৰ ভ্ৰমণ নকৰিব, পশ্চিম দিশ বৰ্জনীয়। এই সপ্তাহটোত প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত শুভ, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল দেখুৱাই আছে। যিমান পাৰে দান ধ্যান কৰক। লাকি নাম্বাৰ 1, লাকি কালাৰ হোৱাইট, আনলাকি কালাৰ য়েলো। এতিয়া আহিছোঁ তুলা ৰাশিলৈ, লিব্ৰা শ্বৰ্টছ এণ্ড পেজ অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে নিজৰ জীৱনত উন্নতি যেন অনুভৱ কৰিব। শত্ৰু বৃদ্ধি অৱশ্যে দেখুৱাই আছে। কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে। ওচৰ চুবুৰীয়াৰ লগতো কিছু অশুভকাৰক। টকা পইচা হাতলৈ আহিলেও খৰচাৰ মাত্ৰা অত্যাধিক হ'ব। অন্ধ ভিকাৰীজনক দান ধ্যান কৰক। পাৰিলে এই সপ্তাহটোৰ শেষৰ ফালে তুলা ৰাশিৰ জাতক জাতিকাসকলে শনি মন্দিৰ দৰ্শন কৰক। বিদ্যাৰ্থীসকলৰ মধ্যম ফল, প্ৰেম প্ৰীতিত শুভ, বিয়া বাৰুৰ ক্ষেত্ৰত কিছু অশুভ। বৃহস্পতিবাৰ দিনটো পালন কৰক। লাকি কালাৰ য়েলো নতুবা গোল্ডেন কালাৰ, আনলাকি কালাৰ ৰেড, লাকি নাম্বাৰ 6। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ, স্কৰপিঅ' টেম্পাৰেন্স এণ্ড কিং অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে সপ্তাহটোত মাংগলিক কৰ্ম নকৰিব। কেৱল বৃহস্পতিবাৰ দিনা কৃষ্ণ মন্দিৰ দৰ্শন কৰক। এই সপ্তাহটোত আপুনি বাহিৰলৈ যাব পাৰে, তেনেকুৱা যুগ দেখুৱাই আছে। ড্ৰাইভিং কৰোঁতে সাৱধান হওক। সৰু সুৰা দুৰ্ঘটনাৰ যুগ। সূৰ্য প্ৰণাম কৰক, সূৰ্যক সেৱা কৰক সদায়। এই সপ্তাহটোত দূৰ ভ্ৰমণত কিছু বাধা। বিদ্যাৰ্থীসকলে লাহে লাহে ভাল ফল পাব। সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব। ব্যৱসায় বাণিজ্যত শুভ ফল দিব। এই সপ্তাহটোত প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত অশুভকাৰক, বিয়া বাৰুৰ ক্ষেত্ৰত বাধা হৈ আছে। লাকি কালাৰ এছ কালাৰ, আনলাকি কালাৰ অৰেঞ্জ কালাৰ, লাকি নাম্বাৰ 9। এতিয়া আহক ধনু ৰাশিলৈ, চেজিটেৰিয়াছ কাপছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে বাধা বিঘ্নিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব। সপ্তাহটোৰ মাজভাগৰ পৰা লাহে লাহে ভাল হ'ব। শনিবাৰ দিনটো পালন কৰক। বিদ্যাৰ্থীসকলে মধ্যম ফল পাব, কিন্তু বিজ্ঞান বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে শুভ সময় দেখুৱাই আছে। এই সপ্তাহটোত যিমান পাৰে দান ধ্যান কৰক। বিশ্বকৰ্মা দেৱৰ মন্দিৰ দৰ্শন কৰক। এই সপ্তাহটোত প্ৰেম প্ৰীতিত শুভ ফল, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল। সপ্তাহটোত স্বাস্থ্য পাতিত কিছু অশুভকাৰক, বিশেষকৈ পেটৰ বেমাৰত ভুগিব পাৰে, সাৱধান থাকক। সপ্তাহটোৰ একেবাৰে লাষ্ট পাৰ্টত ফ্ৰাইডে এণ্ড ছেটাৰডে পালন কৰক। নিৰামিষ আহাৰ গ্ৰহণ কৰক। লাকি কালাৰ ডিপ ব্লু, আনলাকি কালাৰ হোৱাইট, লাকি নাম্বাৰ 1। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ, কেপ্ৰিকৰ্ণ পেণ্টাকলছ এণ্ড এইজ অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে এই সপ্তাহটোত মনসা দেৱীৰ মন্দিৰ দৰ্শন কৰক, পূজা পাতল দিয়ক। যিকোনো ক্ষেত্ৰত বাধা বিঘ্নি থাকিলেও লাহে লাহে আগবাঢ়িব পাৰিব। সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব। ব্যৱসায় বাণিজ্যত উত্তম, বিশেষকৈ লোহাৰ বেপাৰীয়ে ভাল ফল পাব। এই সপ্তাহটোত যদি প্ৰথম ভাগত আপুনি ক'ৰবাত ইনভেষ্ট কৰে, তেতিয়া অশুভকাৰক সময়। প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত শুভ, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ। দূৰ যাত্ৰাদিত শুভ ফল পাব। লাকি কালাৰ অফ হোৱাইট, আনলাকি কালাৰ অৰেঞ্জ, লাকি নাম্বাৰ 4। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ, ওৱান্স এণ্ড পেণ্টাকলছ। মূল্যৱান সা সম্পদ আপোনাৰ হাতলৈ আহিব। বিভিন্ন দিশত আপুনি উন্নত চিন্তা কৰিব পাৰিব। নতুন কাম কাজত হাত দিলে সফলতা আহিব। বিদ্যাৰ ক্ষেত্ৰত শুভ ফল, দূৰ ভ্ৰমণৰ সুযোগ আহিব। সোণালী বৰণটো শুভ, ব্লেক কালাৰটো শুভ, লাকি নাম্বাৰ 6। মীন ৰাশি কাপছ এণ্ড পেজ অফ ওৱান্স। এই দুখন কাৰ্ড মতে আপোনাৰ প্ৰতিভাৰ স্বীকৃতি লাভ কৰিব, মৰ্যাদা বৃদ্ধি হ'ব। সপ্তাহটোত বিভিন্ন দিশত শুভ ফল দেখুৱাই আছে। অৱশ্যে আঘাতপ্ৰাপ্তিৰ যুগো আছে, সাৱধান হওক। আঢ়ৈ পেচৰ তামৰ আঙুঠি, ৰিং ফিংগাৰ পিন্ধক। বিদ্যাৰ্থীসকলে লাহে লাহে শুভ ফল পাব। ৰাজনীতিত মধ্যম ফল। শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল, সাৱধান হওক। অৱশ্যে নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যুগ আছে। প্ৰেম প্ৰীতিত মধ্যম ফল।
এই সপ্তাহটোত আপুনি অন্ধ ভিকাৰীজনক ৰঙা বৰ্ণৰ মিঠাই খাবলৈ দিয়ক। লাকি কালাৰ ব্লেক এণ্ড ৰেড, আনলাকি কালাৰ হোৱাইট, লাকি নাম্বাৰ 8। ধন্যবাদ, আজি ইমানতে। আকৌ লগ পাম নেক্সট উইকত। আমালৈ যদি চিঠি পত্ৰ লিখিব খুজিছে, আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212 আৰু মনত ৰাখিব এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।